নমস্কাৰ, মই মানৱ দত্ত আৰু আপুনি চাইছে মানৱ ব্লগছ। আৰু আজি আহিছোঁ আমাৰ যোৰহাটৰ মেইন একদম টাউনৰ মাজতে আছে যোৰহাট জিলা সংগ্ৰহালয়। আৰু এই জিলা সংগ্ৰহালয় আছে যোৰহাটৰ আমাৰ যিটো চাৰ্কিট হাউচ এইফালে চাৰ্কিট হাউচ আছে। চাৰ্কিট হাউচ পোৱাৰ ঠিক আগে আছে এইটো আপোনাৰ আমাৰ যোৰহাট জিলা সংগ্ৰহালয় মিউজিয়াম। আৰু এইফালে আছে আপোনাৰ ইটো চাইডে আছে আগৰ যিখন আমাৰ পুৰণা বিগ বজাৰ। এই বিগ বজাৰ এতিয়া স্মাৰ্ট বজাৰ হৈ গ'ল। এই স্মাৰ্ট বজাৰ আৰু চাৰ্কিট হাউচৰ মেইন মাজতে আছে যোৰহাট জিলা সংগ্ৰহালয়। আৰু এই জিলা সংগ্ৰহালয় যে আছে আমাৰ বহুতো মানুহে গম নাপায়। আৰু ইয়াত বহুতো প্ৰাচীন কালৰ বস্তু ইয়াত সংৰক্ষণ কৰি ৰাখিছে। সিহঁতৰ আগতে গম পোৱা নাই? ইয়াত মই গম নাপাওঁ, তোমাৰ মুখে যেতিয়া গম পালোঁ আহিলোঁ, আজিহে গম পাইছোঁ যে ইয়াত কাৰণ ময়ো গম পোৱা নাছিলোঁ, বহুত দিনৰ পৰা শুনি আছিলোঁ, কিন্তু মানে ক'ত আছে গম পোৱা নাছিলোঁ। আৰু এতিয়া এই জিলা সংগ্ৰহালয়টোৰ ভিতৰলৈ গৈ এই সংগ্ৰহালয়ৰ ভিতৰত কি বস্তু আগৰ প্ৰাচীন কালৰ বস্তু সংৰক্ষণ কৰি ৰাখিছে সকলোখিনি দেখাবলৈ চেষ্টা কৰিম। আহক এতিয়া প্ৰথমতে আমি গৈ জিলা সংগ্ৰহালয়ৰ ভিতৰটোত কি বস্তু আছে আমি আপোনালোকক দেখাম, লগতে আমিও চাম। আৰু যদি মোৰ চেনেলটো আপুনি নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি ফেচবুকত চাইছে ফেচবুকৰ পেজটো ফ'ল' কৰিব। আৰু এইটোৱে হৈছে মিউজিয়ামটো। আৰু এই মিউজিয়ামটো আমাৰ যোৰহাটত স্থাপন হৈছিলে 1999 চনতে। 1999 চনতে স্থাপন হৈছিলে। আৰু এই মিউজিয়ামটো আগতে আমাৰ যোৰহাটৰ যিখন নৰ্মাল স্কুল, সেই নৰ্মাল স্কুলত এই প্ৰাচীন কালৰ বস্তুখিনি আমাৰ আগতে তাত আছিলে। আৰু ইয়ালৈ 2012-13 চন মানত ইয়ালৈ লৈ আহিছিলে। আৰু এতিয়া মিউজিয়ামটো আমি ভিতৰলৈ সোমাই যাম, আৰু ভিতৰত কি বস্তু আছে সকলোখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে ভিডিঅ'টো লাইক কৰিব, আৰু যদি কাৰোবাক শ্বেয়াৰ কৰিব বিচাৰে শ্বেয়াৰ কৰি দিব। আৰু যদি চেনেলটোত প্ৰথম আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ ক'ব। আৰু যদি ফেচবুকত চাইছে ফেচবুকৰ পেজটো ফ'ল' কৰিব। আৰু আহক এতিয়া আমি ভিতৰলৈ সোমাই গৈ ইয়াৰ বস্তুখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু মিউজিয়ামৰ সোমাই বাইদেউক চিনাকি কৰিছোঁ। বাইদেউৰ নামটো? নমস্কাৰ, মোৰ নাম অৱন্তিকা পৰাশৰ। হয়, বাইদেউ এই মিউজিয়ামৰ সকলোখিনি দায়িত্বত আছে। আৰু এতিয়া বাইদেৱে আমাৰ মিউজিয়ামত থকা ইয়াত মিউজিয়ামত কিখিনি বস্তু আছে সকলোখিনি ভালকৈ দেখুৱাই দিব। আৰু বাইদেউ ইয়াত কিমান দিন হ'ল আপোনাৰ? মই 2018 চনত এই চাকৰিটো যোগদান কৰিছিলোঁ। আৰু ইয়ালৈ 2013 চনত আহিছে ন? ইয়াত এই ঠাইখিনি 2013 চনত আহিছিলে, মানে স্থানান্তৰিত হৈছিলে। এইখিনি আমাৰ স্থায়ী ঠিকনা। ইয়াৰ আগতে নৰ্মাল স্কুল আছিলে। এতিয়া আমি বস্তুখিনি চাই ল'ব। নিশ্চয়। তো আমি এতিয়া মিউজিয়ামৰ বস্তুখিনি ওচৰত আছোঁ, আৰু বাইদেউ এতিয়া সকলোখিনি বস্তু আমাক ধুনীয়াকৈ দেখাই দিব। আৰু আপোনালোকেও চাব বহুত প্ৰাচীন দিনৰ বস্তু আছে ইয়াত। বাইদেউ প্ৰথমতে আপোনাৰ কি দেখাব? আচ্ছা, এইখন হৈছে এখন খনীয়া কাপোৰ বা বৰ কাপোৰ। হয়, এইখনৰ বিশেষত্বটো এইটো, এখন খুব দীঘল কাপোৰ আৰু একেবাৰে হাতে বোৱা সূতাৰে বনোৱা। এইখন আমাৰ যিজন ডনাৰ আছিলে তেখেতৰ ককাকে এইখন পিন্ধি পেলাই নাম প্ৰসংগ কৰিছিলে। আৰু ইয়াৰ মানে বিশেষত্বটো এনেকুৱা যে আগতে একবস্ত্ৰ হৈ পেলাই যিখন ধৰ্মীয় কাম কাজ কৰিছিলে, য'তে কি এই একবস্ত্ৰ হোৱাৰ কাৰণে এই এখন কাপোৰেই আপাৰ গাৰ্মেণ্ট আৰু লোৱাৰ গাৰ্মেণ্ট চেলেঙৰ কামো হৈছিলে। গতিকে দুয়োটা কাম একেলগে হোৱাৰ কাৰণে হয়তো এইখনক বৰ কাপোৰ বুলি কৈছিলে। এইখনতো এতিয়া আমাক ডনাৰে কোৱা মতে এইখন প্ৰায় 120 বছৰমান 120 বছৰ পুৰণি এখন কাপোৰ। হয়। আৰু নেক্সট এয়া হৈছে এইটো এটা খুব ইণ্টাৰেষ্টিং বস্তু। এইখিনিক কয় চানেকি বুলি। এতিয়া কি হৈছে, যেতিয়া আমাৰ শিপিনীসকল আজিকালি আমি দেখো যে ডিজাইনৰ কিছুমান কিতাপ পোৱা যায়, যেতিয়া কিবা কাপোৰত মানে ফুল তুলিব লাগে বা গামোচাত ফুল তুলিব লাগে, তেওঁলোকে কৰে কি এই কিতাপবিলাকতে তেওঁলোকে গোটেই ডিজাইনটো অঁকা থাকে, তাৰপৰা লোক কৰি যায়। কিন্তু এই যে আগতে যেতিয়া কিতাপ এনেকুৱা মানে এভেইলেবল হোৱা নাছিলে, তেতিয়া তেওঁলোকে কৰিছে কি বাঁহৰ কামিত সূতাৰে এই ডিজাইনবিলাক তুলি ৰাখিছিলে। বাঁহৰ কামিত সূতাৰে কোনটো এৰিব লাগে কোনটো তুলিব লাগে। এইকেইখন যথেষ্ট পুৰণি, এইখন প্ৰায় 150 বছৰমান পুৰণি। 150 বছৰ পুৰণি হয়। আৰু সেইকাৰণে এতিয়া বস্তুবোৰ লাহে লাহে এৰাই গৈছে অলপমান, আমি যিটো অৱস্থাত আনিছিলোঁ মুঠতে। কিন্তু এইখিনিক চানেকি বুলি কয়। আৰু এই চানেকিখিনি এটা সময়ত তাৰমানে আমাৰ শিপিনীসকলৰ খুব হেঁপাহৰ বস্তু আছিলে। আৰু এইকেইপাত হৈছে জাঠি। এইকেইপাত আমি মহুৰামুখ অঞ্চলৰ পৰা আনিছিলোঁ। সেইটো হৈছে এটা মানৰ এটা বেটেল ফিল্ড হয়। মানৰ দিনৰ বেটেল ফিল্ড এটা হয়। গতিকে এই বেটেল ফিল্ডত এই মানে এনেকুৱা ধৰণৰ আমি তাৰ পৰা উদ্ধাৰ কৰি আনিছিলোঁ 8 পাত জাপি। কিমান চনৰ হ'ব এইখিনি? এইটো ধৰক এতিয়া আমি এইখিনি ঠিক চন বুলি ক'ব নোৱাৰো। এটা অনুমানিক সময় যুদ্ধৰ সময়ত ব্যৱহাৰ কৰিছিল। যুদ্ধৰ সময়ত হ'ব, গতিকে হয়তো 200 যুদ্ধৰ সময়ত ব্যৱহাৰ কৰা জাঠি চালক। হয়। আৰু এটা বস্তু খুব ইণ্টাৰেষ্টিং হয়, এই কেইপাত জাঠি এই যিটো সকলোকে দীঘল যিপাত আছে, সেইডালৰ ওজন হ'ব প্ৰায় 10-12 কিলো। এইডালৰ দেখাত সৰু যেন লাগিব পাৰে, কিন্তু চাই লওক আপোনালোকে ইয়াৰ ওজন 10-12 কেজি হ'ব। 10-12 কিলো হ'ব। তাৰ পাছত এইটো হৈছে অকল আগডাল, যিটো টুপটো যিটো থাকে এইডাল ধৰিবৰ কাৰণে কাঠ বা বাঁহৰ টাঙোনৰ দৰে এডাল আছিলে যে ছাপোৰ্ট কৰিছিলে। যিখিনি মানে ভাওনা চাই গম পায় যিটো বস্তু এনেকে লৈ যায়, এই তাৰ আগ অংশহে এইখন, আৰু পিছৰ অংশখিনি ইয়াত আছে নেকি? নাই, পিছৰখিনিতো কাঠ বা বাঁহৰ হয়, সেইখিনি নষ্ট পচি হৈ যায়গে। কিন্তু সেইটো চাবৰ কাৰণে এনেকুৱা এটা ওখ এপাত মানে জাঠি লৈ পেলাই যুদ্ধ কৰিবৰ কাৰণে মানুহখিনি কিমান ষ্ট্ৰং হ'ব লাগিব।
কাৰণ অকল জাতিপাত ল'লেই নহ'ব কিন্তু তাৰ লগত এইম কৰিব লাগিব দলিয়াব লাগিব গতিকে কিমান শক্তিশালী আছিল আমাৰ পূৰ্বপুৰুষসকল ক'বাই এইটো এক প্ৰকাৰৰ জাতি ইয়াতে আচলতে কেনেকুৱা হয় যেটো ষ্টেজ কিছুমান থাকে আমি যি অৱস্থাত আমি পাওঁ যে মাটিৰ তলত আমি সাধাৰণতে এনেকুৱা ধৰণৰ অৱস্থাত পাওঁ য'ত নেকি একেবাৰে ভঙা অচিঙা কিছুমান বস্তু ভাঙি চিঙি পেলাই এনেকুৱা গুৰগুৰীয়া এনেকুৱা হৈ যায়গে মাটি মিহলি হৈ থাকে কিন্তু তাৰ পিছত আমি লাহে লাহে আমি ক্লিন কৰোঁ চাফা কৰোঁ কেমিকেল কিছুমান দিয়ে আমি চাফা কৰি সেইটো পৰ্যায় পাইগে সেই পৰ্যায়টো পোৱাৰ পিছত এইটো সাধাৰণতে আৰু নষ্ট নহয় এইখন হৈছে কমপ্লিটলি ক্লিন কৰা আৰু যেতিয়া মানে প্ৰথম আমি পাইছিলো কিন্তু এইটো ষ্টেজত প্ৰথম এনেকুৱা ষ্টেজত পাইছিলে চফা তফা কৰি হয় এতিয়া মানে এনেকুৱা অৱস্থা হয় এইখিনি হৈছে গোটেইখিনি কিছুমান এইবিলাক হৈছে অষ্টধাতুৰ মূৰ্তি এইখিনি এইখিনি বেলেগ বেলেগ জেগাৰ পৰা আমাৰ এইকেইটা আছে খুব ৰূপৰ মানে চূণ থোৱা টেমি ৰূপৰ চূণ থোৱা টেমি হয় এইটো আৰু এইটো খুব সম্ভ্ৰান্ত হয় খুব সম্ভ্ৰান্ত যেতিয়া আগৰ দিনত সম্ভ্ৰান্ত যিখিনি মানুহ আছিলে বিশেষকৈ ৰজাৰ পৰিয়ালৰ মানুহখিনি তেওঁলোকে তাৰমানে কি ৰূপৰ এনেকুৱা চূণ থোৱা টেমি কিছুমান ব্যৱহাৰ কৰিছিলে এতিয়া ৰূপৰ ইউজ কৰিছিলে ৰূপ ব্যৱহাৰ কৰিছিলে আৰু এতিয়া প্লাষ্টিকৰ হয় এতিয়া প্লাষ্টিক এতিয়া কিমান ধুনীয়া ডেকোৰেশ্যনবোৰ কেনেকুৱা ধুনীয়া আছিলে এতিয়া ফুল কটা আছে জালি কটা আছে এইটো কিমান বছৰমান পুৰণি আন্দাজ এতিয়া এইটোৰ আমাৰ ঠিক সময়সীমা আমি এটা নিশ্চয়কৈ ক'ব নোৱাৰো কিন্তু এইটো হয়তো যিটো মানে হেৰি হৈছে এইটো 200-250 বছৰ পুৰণা হ'ব এইটো হৈছে সেন্দুৰ থোৱা টেমি আৰু এইটো হৈছে সৰু সুৰা কিছুমান জুৱেলাৰী অলংকাৰ থোৱা টেমি কিছুমান আজিকালি ছোৱালীবোৰ যিবোৰ প্লাষ্টিকৰ টেমা প্লাষ্টিকৰ এতিয়া এইটো কিহৰ আছিলে বাইদেউ এইটো কাঠৰ ন কাঠৰ হয় এইকেইটা ৰূপৰ হয় এইকেইটা ৰূপৰ চূণ থোৱাৰ কাৰণে ব্যৱহাৰ কৰিছিলে আৰু এইকেইটা প্ৰাচীন দিনৰ প্ৰাচীন এইকেইটা এইটো মানে ধৰক 150 বছৰমান পুৰণা হ'ব 150 বছৰ তাৰপিছত এইখিনি হৈছে কিছুমান যিখিনি মানে এই হেৰি কৰিবৰ কাৰণে দৰৱ পাতি পিহিবৰ কাৰণে আগতে কিছুমান যে সঁজুলি থাকে হয় সেয়া তেতিয়া মানে দৰৱ পাতি পিচিবৰ কাৰণে এনেকুৱা আগতে পাত্ৰ ব্যৱহাৰ কৰিছিলে আৰু আপোনালোকে এতিয়াও কৈ দিছোঁ আমাৰ যোৰহাটত যে এনেকুৱা এটা মিউজিয়াম আছে হয়তো বহুতে গম নাপায় আৰু এড্ৰেছটো আপোনালোকক ক'লোৱেই আমাৰ যোৰহাটৰ যিটো আমাৰ চাৰ্কিট হাউচ আৰু আগৰ যিখন আমাৰ পুৰণা বিগ বজাৰ তাৰ মাজতে আছে আমাৰ যোৰহাট জিলা সংগ্ৰহালয় আপোনালোক যদি কেতিয়াবা আহিব বিচাৰে ইয়ালৈ আহিব পাৰিব বাইদেউ ইয়াত আৰু এটা মাজতে সুধিছোঁ হয় আপোনালোকৰ কি বাৰে বন্ধ থাকে আপোনালোকৰ আমাৰ অফিচটো বন্ধ থাকে সোমবাৰে আচলতে সংগ্ৰহালয়ৰ মানে আনুষ্ঠানিক ছুটিৰ দিন কিন্তু আমাৰ দেওবাৰে খোলা থাকে আপোনালোকৰ ভাল এটা সুবিধাও আছে কোনোবা যদি স্কুলৰ ল'ৰা ছোৱালী যদি স্কুল আপোনাৰ দেওবাৰে বন্ধ থাকে তেতিয়া স্কুলৰ ল'ৰা ছোৱালী বা কলেজৰ ল'ৰা ছোৱালীয়ে দেওবাৰে যিহেতু বন্ধ থাকে দেওবাৰৰ সুবিধা কৰি দেওবাৰেও এই সংগ্ৰহালয় খোলা থাকে আৰু কেইটা বজাত খোলে আপোনালোকৰ আমাৰ 10 বজাৰ পৰা 5 বজালৈ আৰু আমাৰ যিটো মানে সেকেন্ড বা ফোৰ্থ স্যাটাৰডে যিকিটা হয় বা যিকিটা চৰকাৰী যিটো বন্ধ থাকে চৰকাৰী বন্ধটো যেতিয়া আমাৰ বন্ধ থাকে আৰু লগতে কৈ দিছোঁ ইয়াত সোমাবলৈ কোনো টিকেটৰ প্ৰয়োজন নাইকিয়া একদম ফ্ৰীকে আহি আপোনালোকে ধুনীয়াকৈ প্ৰাচীন বস্তুখিনি চাই ল'ব পাৰিব বৰটোপত কি হ'ব এইটো হাতহিলৈ এইটো গদাধৰ সিংহৰ হাতহিলৈ হয় হাতহিলৈ মানে কি যে বৰটোপটো হৈছে ডাঙৰ এটা হাতহিলৈটো অলপ মিনিয়েচাৰ সাইজৰ হয় আৰু ইয়াতে আপোনালোকে দেখাই পাব এইটো যিটো ফুটা আছিলে এটা ফুটা আছে হয় এই ফুটাটো যে আছে এই ফুটাটোত মানে কি জুই দিয়া হৈছিলে আৰু এই সন্মুখৰ যিটো মুখখন যিখন আছে এই মুখখন যে আছে এই মুখখনত তাৰমানে তাতে খাৰ আৰু বাৰুদ থকাৰ মানে খাৰ আগতে জখাৰ ব্যৱহাৰ কৰিছিলে সেই খাৰটো ঠাচি সোমোৱাই দিয়া ইয়াতে মানে জুইটো লগাই দিয়ে লগে বস্তুটো লং ডিস্টেন্স ফায়াৰিং যিটো হয় হোকা বুলি যিটো কয় এইখিনি হৈছে নাৰিকলেৰে বনোৱা নাৰিকল হয় আৰু খুব পুৰণা হৈ গৈছে এই খণ্ড হৈছে মাটিৰ আৰু এইখন নাৰিকলৰ ন হয় তাৰপিছত এইখিনি হৈছে তাঁতশালৰ সঁজুলি তাঁতশালৰ পৰা আমি দেখিছিলোঁ কিন্তু বহুত ল'ৰা ছোৱালী আজিৰ দিনত তাঁতশাল দেখিবলৈ নাইকিয়া হৈ গৈছে চব আগতে তাঁতৰ শালত এনেকুৱা ধৰণৰ বস্তুখিনি ব্যৱহাৰ কৰিছিলে এইখন এখন খুব ইণ্টাৰেষ্টিং এবিট তৰা স্ক্ৰল বুলি কয় তৰা স্ক্ৰল মানে আমাৰ খ্ৰীষ্টিয়ান ধৰ্ম যিখিনি ধৰ্মপুথি আছে তাৰ ভিতৰত এখন হৈছে তৰা আৰু এই স্ক্ৰলটো যে এইটো একেবাৰে এনেকৈ যদি এনেকৈ মেল খাই আছে আমি বস্তুটো যদি এনেকৈ যদি মেলি দিওঁ নহয় এই গোটেই ৱালখনৰ মান হৈ যাব ইমান দীঘল যথেষ্ট দীঘল এইখন এই গোটেই ৱালখন হয় পকাই থোৱা আছে তাৰপিছত এইখিনি এই যিটো ভাষাটো যিটো এইটো অল্ড হিব্ৰু ভাষা এইখিনি আৰু তাৰপাছত এনেকুৱা ধৰণৰ খ্ৰীষ্টিয়ান ধৰ্ম হয় তাৰপিছত এইখন এখন খুব ইণ্টাৰেষ্টিং শৰাই এখন কাঠৰ শৰাই যদি হয় ইয়াতে হেঙুল হাইতাল বলোৱা আছে হেঙুল হাইতাল হৈছে কি আমাৰ থলুৱা ৰং কিন্তু হেঙুল হাইতাল বেচিকেলি কিছুমান বিষ হয় পয়জন
আমাৰ যিখিনি সাঁচিপাতৰ পুথি হওক তাতে মানে কি হেঙুল হাতিল কিয় ওলাইছিলে ৰংটো খুব উজ্জ্বল হয় ৰঙা আৰু হালধীয়া এতিয়া ৰঙা ৰংটো আপোনালোকে স্পষ্টকৈ দেখিছে হালধিটো লাহে লাহে নোহোৱা হৈ গৈছে কিন্তু লগে লগে বিষ হোৱা কাৰণে এইখিনিয়ে তাৰমানে কি আপোনাৰ যিটো এই হেৰি পোক পৰুৱাৰ পৰা প্ৰটেকশ্যন দিছিলে এইটো হৈছে মঠিয়া এইটো এইটো মানে কি এইটো ষ্ট'ৰেজ জাৰ আৰু ষ্ট'ৰেজ জাৰ বাচন বৰ্তন এইখিনি আমি নাজিৰাৰ পৰা আনিছিলোঁ এখন পুষ্পপত্ৰ এইটো হাতীখুজীয়া বাতি কি ক'লে এইটো হাতীখুজীয়া বাতি হাতীখুজীয়া বাতি মানে হাতীৰ খোজটো যিমান ডাঙৰ কিমান ডাঙৰ বাতি হাতীৰ বডিটো চাইজৰ হয় আগতে আমাৰ মানে আজু ককা বুপা ককাৰ দিনত বুলি যিটো কয় এই হাতীখুজীয়া বাতিটোত মানে কি জলপান খাইছিলে বা এই হাতীখুজীয়া বাতিত মানে বিশেষকে এই মানে গোটেই বাতিটো ভৰ্তি কৰি পেলাই মানে জলপান খাইছিলে বা পইতা ভাত খাইছিলে বা কেতিয়াবা হয়তো ভাত আঞ্জাক বা দিয়াৰ ব্যৱহাৰ হৈছিলে কিন্তু বাতিটো একদম চাইজটো এনেকুৱা আছিলে কিছুমান তাৰমানে কি আগতে কিছু কিছু অঞ্চলত মানে এনেকুৱা এটা আছিলে জোৱাই যদি ঘৰলৈ আহে জোৱাইক হাতীখুজীয়া বাতিত এনেকুৱা মাছৰ টুকুৰা দিব লাগিব যে মাছৰ মূৰটো ওলাই থাকিব লাগিব মানে ফিচাখন ওলাই থাকিব লাগিব মানে যিটো ভাঙুন মাছেই হওক কাৱৈ মাছেই হওক আজিকালি ইমান ডাঙৰ ডাঙৰ মাছবোৰ আগতে নাছিলে মানে বাতিটোতকে অকণ ডাঙৰ হ'ব লাগিব নহ'লে মানে কি জোৱাইক ইনচাল্ট কৰা আমাৰ জোৰণত পানী তুলিবলৈ লাগে বা নোৱা জোৰণি বিয়াত লাগে বিশেষকৈ বিয়া বাৰুত দেখিছো বাৰু আজিকালি কিছুমান ল'ৰা লিখিছে বাৰু হয় এইটো খুব প্ৰয়োজন তাৰপিছত টাইপৰাইটাৰ এইটো মানে কি আগতেতো মানে কি আজিৰ পৰা 40 আমি এতিয়া কম্পিউটাৰটো আহিল কাৰণে আমি কম্পিউটাৰটো ডিপেণ্ডেণ্ট হৈ গৈছো হয় প্ৰিণ্টাৰ ওলাই যায় গতিকে আগৰ সময়ত এই টাইপৰাইটাৰটো মানে সাংঘাতিক টেকনলজিকেল এডভান্সমেন্ট আছিলে এইটো আপোনাৰ 4-5 বছৰলৈ কোডটো আছিলে তৰণি ব্যৱহাৰ কৰিছিলে হয় 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 আৰু এনেকুৱা এটা মইও নিজেও আমাৰ অফিচত আগতে থৈ দিছিলে সেইটো আনি পেলাই থৈছো বাৰু সঁচাকৈ থব লাগে কাৰণ এইটো এইখিনি কাম নকৰা হৈ গ'ল কিন্তু থৈছো টেকনলজিকেল এডভান্সমেন্টটো আমাৰ কিমান হৈছে ডেভেলপমেন্টটো কেনেকৈ হৈছে কাৰণ আজি কম্পিউটাৰটো পটক আৰু 10 বছৰ পিছত বস্তু নেদেখা 5 বছৰ পিছত নেদেখা হ'ব এইটো লাহে লাহে অফিচবিলাকত নোহোৱাই হৈ গ'ল মানে আজিৰ জেনেৰেশ্যনে মানে চিনি নাপাব নাপায় কিন্তু এইটো সেইখিনি মতে টপ মডেল আছিলে টাইপৰাইটাৰৰ যিগৰাকী মানে ডনাৰ তেখেতে কোৱা মতে এইটো বাহিৰৰ পৰা মঙাই আনিছিলে মই কিন্তু সৰুটো প্ৰথম দেখিছো আগতে ডাঙৰখিনি হয় ডাঙৰবোৰ থাকে গতিকে এইটো মানে কি এটা টপ মডেল আছিলে তেওঁ বাহিৰৰ পৰা মঙাই আনিছিলে ব্যৱহাৰ হয় আগত নাও সাজিবলৈ ব্যৱহাৰ মাজুলীৰ পৰা অনা এইখিনি আৰু এইবোৰ যে কিছুমান পটাৰীৰ টুকুৰা পটাৰী মানে পোৰা মাটিৰ বাচন এইখিনি আমি নিমাটিৰ পৰা আনিছিলো তিনিটা ধৰণৰ আছে যে এইটো এটা বেলেগ ধৰণৰ মানে মাটিৰ বাচনৰ এটা এই কাণটো হ'ব এইটো এটা বেলেগ ধৰণৰ এইটো এটা বেলেগ ধৰণৰ আৰু এতিয়া এখন চাইকেলখনৰ বিষয়ে বাইদেউ এখন চাইকেলখন কাৰ হয় এই চাইকেলখনৰ খুব ধুনীয়া কাহিনী আছে এই চাইকেলখনৰ যে উপহাৰ আমাৰ মোৰাৰজী দেশাই আমাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আছিলে মোৰাৰজী দেশাই প্ৰধানমন্ত্ৰী এতিয়া কথাটো হ'ল আমাৰ মানে এইটো ঘটনা যোৰহাটত খুবেই বিখ্যাত 1977 চনত ইয়াত এটা বিমান দুৰ্ঘটনা হৈছিলে এই ফটোখন দেখিব ইয়াতে এখন দুৰ্ঘটনাত পতিত হোৱা বিমানখন এই বিমানখনত আছিলে কোন আন বহুত ভিআইপি গেষ্ট আছিলে তাৰ লগতে আছিল আমাৰ সেই সময়ত তদনান্তীন প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাই তাৰপিছত যেতিয়া এই গোহাঁই টেকেলা গাঁও এইখন হৈছে বৰ্তমানৰ যিখন পথাৰখন এইখন পথাৰতে মানে দুৰ্ঘটনা সংঘটিত হৈছিলে এইখন পতিত হোৱা বিমানখন 1977 চনত হয় তাতে কি হৈছিলে কাহিনীটো যে সেইখিনি আমাৰ নৱেম্বৰ মাহ বৰষুণ দি আছিলে বতৰ বেয়া কাৰণে দুৰ্ঘটনাটো সংঘটিত হ'ল তাৰপিছত যাৰ ঘৰৰ পিছফালে সংঘটিত হৈছিলে তেখেত হৈছিলে ইন্দ্ৰেশ্বৰ বৰুৱা হয় ইন্দ্ৰেশ্বৰ ঘৰৰ বাৰীৰ পিছফালে সংঘটিত হৈছিলে তাৰপিছত তেওঁলোক শুব লৈছে সেইখিনি সময়ত কাৰণ আমাৰ খাই বৈ সোনকালে শুৱা যায় ঠাণ্ডাৰ দিন তাৰপিছত সেইখিনি মানে ভয়ংকৰ শব্দ এটা হ'ল দুৰ্ঘটনাটো হ'ল তেওঁলোক পৰা নৰা ছিঙি পেলাই গ'লগে গৈ পেলাই দেখিছে যে সকলোৱে এজন মানুহক মানে বচাবলৈ চেষ্টা কৰি আছে তাৰপিছত তেওঁ কোন চিনি নাপায় তেওঁ লগে লগে কৰিলে কি এই মানুহজনক কান্ধত তুলি আনি পেলাই নিজৰ ঘৰলৈকে লৈ আহিলে আহি পেলাই তাৰপিছত সেইখিনি সময়ত তেখেতে আজিকালি যদি ইণ্টাৰনেট নাছিলে মোৰাৰজী দেশাই বুলি কোন কেনেকুৱা তেখেতে ইমান গমো নাপায় গতিকে মানে তেওঁ আননয়িংলি তাৰমানে সেই মানুহজনক লৈ আহিলে লৈ আহি পেলাই বহিব দিলে বহাৰ পিছতে তেওঁ তেওঁৰ পৰিচয়টো দিলে যে মই মোৰাৰজী দেশাই প্ৰধানমন্ত্ৰী হয় গম পোৱা নাছিলে কোন হয় কি হয় কাৰণ সেইখিনি সময়ততো আজি আমি যেনেকে মানুহবিলাকক চিনি পাওঁ আজি 1977 কথা মোবাইল একো নাই পেপাৰ কেতিয়াবা বহুত দিনৰ মূৰত এখন আহে আৰু গ্ৰাম্যাঞ্চলততো ইমান পেপাৰৰ হেৰিটো ইমান নাহে হয় তাৰপিছত কি হ'ল এই ললিত বৰুৱাই কৰিলে কি সেইখিনি সময়ত সেই অঞ্চলটোত তাৰমানে যোগাযোগৰ ব্যৱস্থা আছিল কেৱল খোজকাঢ়ি যোৱা বেলেগ একো নাছিলে এতিয়া ইমান ডাঙৰ মানুহজন আহি পেলাই দুৰ্ঘটনাটো সংঘটিত হ'ল খবৰটো দিব লাগিব এডমিনিষ্ট্ৰেশ্যনত প্ৰধানমন্ত্ৰী আছে তাৰ লগতে আৰু আছিলে হেৰি কি বুলি কয়
এইসকল মানুহ আছিলে চিফ মিনিষ্টাৰ অৰুণাচল প্ৰদেশৰ চিফ মিনিষ্টাৰ তেখেতৰ ল'ৰা আছিলে VVIP বহুকেইজন আছিলে আৰু এটা কিন্তু বাকী এই VVIP অকল বাচি গ'ল কিন্তু এয়াৰ ফ'ৰ্চত 5জনকৈ মানে হেৰি তেওঁলোকৰ মানে ষ্টাফ ঢুকাইছিলে এই ইনচিডেণ্টটো তাৰপিছত মানুহজন আহিলে আহি পেলাই খবৰ দিবলৈ আহিলে খোজকাঢ়ি কিন্তু ইভেঞ্চুৱেলি গোটেই ষ্টাফটো আহি গ'ল আহি পেলাই মানে তেওঁলোকৰ কৰিব লগাখিনি কৰিলে কিন্তু সেই যে গাঁওখনত যোগাযোগৰ ব্যৱস্থা একো নাছিলে গতিকে মোৰাৰজী দেশাই 2খন চাইকেল উপহাৰ দিছিলে ইন্দ্ৰেশ্বৰ বৰুৱা ললিত বৰুৱা আৰু এইখন চাইকেল হৈছে ললিত বৰুৱাক দিয়া চাইকেলখন প্ৰধানমন্ত্ৰী উপহাৰ দিয়া চাইকেলখন 1977 চনত এইখন দিছিলে স্যাৰ একদম 1977 চনৰ এখন বাইচাইকেল হয় এখন তেওঁ খুবকে চলালে চলোৱাৰ পিছত এখন আমাক উপহাৰ হিচাপে দিলে আৰু কোম্পানী 1977 চনৰ তেতিয়াৰে দিনৰ হিৰো একদম ষ্টিকাৰটো ওলাই আছে বাৰু হয় হিৰো চিম্বলটো ধুনীয়াকৈ ওলাই আছে হিৰোৰ চাইকেল অকমান চাফ চিকুণ কৰি তেওঁলোকে অলপমান মানে মেৰামতিটো কৰিছে কৰি পেলাই এখন আমাক উপহাৰ দিছে কিন্তু এখন এতিয়াও মানে চলাব পৰা হৈয়ে আছে মানে আপোনালোকে ইয়াৰ পৰা বুজি লওক হিৰোৰ চাইকেল কিমান দিনৰ পৰা চলি আছিলে আৰু এখন চিঠি এখন যে প্ৰাইম মিনিষ্টাৰৰ মানে মোৰাৰজী দেশাইৰে এপ্ৰিচিয়েশ্যন লেটাৰ তেওঁক মানে লৈ যোৱা হৈছিলে এয়াৰ ফ'ৰ্চ হস্পিটেলত যিখন আমাৰ যোৰহাটত আছে যেতিয়া ৰয়াৰ ওচৰত যিখন আছে তেওঁলোকক মানে কি তেওঁলোকৰ ছাৰ্ভিচটো ইমানেই ভাল পালে যে দিল্লীলৈ উভতি গৈ পেলাই এখন এপ্ৰিচিয়েশ্যন লেটাৰ দিছিলে এখন হৈছে সেই এপ্ৰিচিয়েশ্যন লেটাৰখনৰ কপি 1977 চনৰ সেই চহীটো এতিয়াও আছে সেই ৰঙা সামান্য ৰঙা অলপ হেৰি হৈ গৈছে চহীটো এতিয়াও আছে এখন হৈছে আমাৰ পথালি পাহাৰ শিলালিপি আমাৰ মানে যেটো মোষ্ট প্ৰাইজড পজিশন বুলি কয় ইয়াত এখন 7ম 8ম শতিকাৰ সময়ৰ আৰু ইয়াতে ইন্টাৰেষ্টিংলি এগৰাকী ৰাণীগৰাকীৰ নাম চম্পা দেৱী তেওঁৰ ৰাজ্যাভিষেক আৰু তেওঁৰ যুদ্ধ বিগ্ৰহ কেনেকৈ কি কৰিছিল তাৰ গোটেই কাহিনীটো লিখা আছে আৰু এনেকৈ আমাৰ অসমত তাৰ মানে এগৰাকী ৰাণী শাসক যাৰ নেকি ৰাজ্যাভিষেক হৈছিলে তেওঁৰ এনেকুৱা এভিডেন্স পোৱা এখনেই হৈছে প্ৰথম পাথৰ লিখা আছে ন এইটো হয় এটা পাথৰ গুৰিখিনি লিখা আছে আমাৰ এইটো এটা খুব গুৰুত্বপূৰ্ণ সম্পদ হয় এইটো 8ম শতিকাৰ এইটো 8ম শতিকা গতিকে 8ম শতিকা মানে আজিৰ পৰা প্ৰায় 1200-1300 বছৰ পুৰণি 1200-1300 বছৰ পুৰণি কথাটো হ'ল এনেকুৱা দুপাত আছে আমাৰ লগত এইটো কোৱা হয় উলুম বুলি প্লুমেট মানে ঘৰবিলাক ৰাজমিস্ত্ৰী যেটো মানে এটা কাম কৰে কনষ্ট্ৰাকচনৰ কাম কৰে এটা সাধাৰণতে কি বেলেন্স কৰিবৰ কাৰণে বেলেন্স চাবৰ কাৰণে মানে উলুমৰ বদলি এইটো বস্তু ব্যৱহাৰ কৰিছিল কিন্তু আগতে উলুম বিলাক মানে কিন্তু ইমান ডেকোৰেটিভ যে পোৱা গৈছে মেবি বিকজ এইটো কোনো ৰাজকীয় ব্যৱহাৰ আছিল ৰাজহিক ব্যৱহাৰ ৰয়েল প্যালেস এটা আমি অনুমানহে কৰিছো দেই কিন্তু এই প্লুমেটটোৰ সকলোতকৈ ইন্টাৰেষ্টিং কথাটো হৈছে এইটো মাটিৰ তলত পোৱা গৈছিলে পট খাই আছিলে এইটো গোলাঘাট হয় আৰু যথেষ্ট বস্তু আছে উদয়নখনখিনি আৰু ইয়াতে এতিয়ালৈকে কোনো ধৰণৰ ক্ষয়ক্ষতি হোৱা নাই অকল মামৰ ধৰা নাই লোহাৰ নে কি হ'ব এইটো হয় এইটো ব্ৰঞ্জৰ পট আছে এই প্ৰলেপ আছে এইটো তাৰপিছত অকল ধৰণৰ ক্ষয়ক্ষতি হোৱা নাই মানে না বোলে অকল মামৰ ধৰিছে বোলে কিবা নষ্ট যিটো নেকি আমি সাধাৰণতে অইন ধাতুৰ ক্ষেত্ৰত দেখা পাওঁ এতিয়া আমি আহোম যুগৰ বহুখিনি বস্তু দেখা পাওঁ গোটেইখিনি নষ্ট হৈ যায়গে কিন্তু সেইখিনি কম পোৱা যায় এইটো আজি নতুনেই হৈ আছে কিন্তু কোনে নকব 1200-1300 বছৰ পুৰণি কোনে নকব আৰু এইফালে আপোনালোকক এলে দুলা আছে দুলাখন কিমান বছৰ হ'ব এখন এখনটো কন্টেম্পৰাৰী হয় এখন প্ৰায় 100 বছৰ মান পুৰণি আৰু দুলা আছে তাৰপিছত আৰু এটা বস্তু দেখাইছো এইফালে চাওক যি কিবা আপোনালোকে প্ৰতিমূৰ্তি দেখিছে এই প্ৰতিমূৰ্তি বিভাগ কোনো মেটেলৰ নহয় বা লোহাৰৰ নহয় এইখিনি কমপ্লিট কাগজ বুলি মানে এটা টেকনিক পেপাৰ মেচিন এটা মানে কি হৈছে এটা হ্যান্ডমেড পেপাৰ থাকে হ্যান্ডমেড পেপাৰ কিছুমান মানে পানীৰে ধুই কিছুমান মণ্ড কিছুমান বনায় এটা শেপ দি পেলাই কালাৰ হেৰি কৰে এটা টেকনিক এটাই হয় পেপাৰ মেচিন বুলি কয় এইটো হৈছে পেপাৰ মেচিন 1900 কোটি কয় ন হয় এইখিনি মানে প্ৰায় 100-150 বছৰ মান পুৰণা ভিতৰতে হ'ব আৰু এইখিনি কবা সংগ্ৰহ কৰিছিলে এইখিনি আমি হেৰি পৰা আনিছো তিতাবৰৰ পৰা আনিছিলো জপা বস্তু জপা বস্তু থবৰ কাৰণে আগতে কাপোৰ কানি থবৰ কাৰণে গডৰেজ আছিলে এতিয়া যদি বাস্কেটৰ বদলি আমাৰ আগতে এনেকুৱা ধৰণৰ বস্তু ট্ৰাংকৰ ব্যৱহাৰ কৰিছিলে ট্ৰাংকৰ কাৰণে এনেকুৱা ধৰণৰ বস্তু ব্যৱহাৰ কৰিছিলে ন হয় এই জপাটো দেখিলে আগৰ পুৰণি দিনৰ মূৰ্তি এইফালে আছে আপোনাৰ এয়া দুলা এইখিনি দুলাৰ কামটো আপোনালোকে জানেই চাগে বহুতে আগতে বিয়া পাতোতে ব্যৱহাৰ কৰিছিল না দুলা বিয়া পাতোতে বাকি যিজন উচ্চ পদবীযুক্ত মানুহ বা যিজন মহিলাসকল থাকে তেওঁলোক অহা যোৱা কৰোতে কাম ব্যৱহাৰ কৰিছিল দুলা এই গানটো আছে না দুলা হয় ভূপেন হাজৰিকাৰ যিটো গানটো আছে এইখিনি টাইপ আগৰ তাৰপিছত আৰু এইফালে এইখিনি বাৰু সৰু সুৰা কিছু বস্তু কিছুমান আমাৰ যিখিনি মূল সম্পদ সেইখিনি হৈছে এয়া দয়াং ধনশিৰি গোলাঘাটৰ যে দয়াং ধনশিৰি যিটো উপত্যকাৰ পৰা এখন হৈছে এখন শিলালিপি ইয়াতে নহয়
এই অলপমান জুম কৰি দেখা পোৱা যাব এটা মহাভাৰতৰ ভাৰ্চ এটা আছে আৰু ওপৰতে আছে এয়া ভৰিৰ মানে এইটো মানে কি যিজনে ইছ্যু কৰিছিল তাৰ হয়তো পিতৃৰ হ'ব কাৰণ এইটো মানে কি বনপৰ্বৰ এটা স্তোত্ৰ আছে আৰু ইয়াৰ অৰ্থটো হৈছে যে মানুহ এজনৰ জীৱনত পিতৃৰ স্থান কি পিতৃৰ স্থান হৈছে সৰ্বশ্ৰেষ্ঠ মানে মূৰৰ ওপৰত থাকে আৰু গতিকে আমি সেইটোকে অনুমান কৰা হৈছে হয়তো যিজনে ইছ্যু কৰিছিলে তেওঁৰ ৰতদেৱ বৰ্মন তেওঁৰ হয়তো পিতৃ আছিলে এই ভৰিৰ হয় হয় আৰু এয়া মূৰ্তি কিছুমান সেইটো অঞ্চলৰ পৰা ব্যাগ ধনকিৰি অঞ্চলৰ পৰা আৰু লগতে এইবিলাক হৈছে পোৰামাটিৰ বাচন হয় এইখিনি কিমান দিনৰ এইখিনি প্ৰায় এইখিনি সেইটো সময়ৰে হ'ব আপোনাৰ সপ্তম ষষ্ঠ সপ্তম অষ্টম শতিকা কাৰণ ব্যাগ ধনকিৰি গোটেই সময়সীমাটোৱে তেনেকুৱা হৈ যায়গে গোলাঘাটৰ যিটো ব্যাগ ধনকিৰি যিটো অঞ্চলটো আছে এইখিনি সম্পূৰ্ণ বৈজ্ঞানিক ধৰণে মানে সংৰক্ষণ কৰি ৰখা হৈছে সাঁচিপাতৰ পুথি এটা মন্ত্ৰপুথি আছে আমাৰ মানে খুব ইণ্টাৰেষ্টিং জোৱাই বশীকৰণ ছোৱালী বশীকৰণ কৰিব লাগে কেনেকে মানে কাজিয়া লগাব লাগে এনেকুৱা বিধান দিয়া পুথিও আছে শ্ৰাদ্ধ বিধি আছে আমাৰ নাটকবোৰ আছে হয় এইটো মানে বৰটোপ যিটো মানে কেনন বুলি কয় আৰু খুব ইণ্টাৰেষ্টিং হৈছে ইয়াতে আমি যদি চাবলৈ যাওঁ এটা আগবাগ কিছুমান কৰা আছে হয় এতিয়া বাৰু অকমান অস্পষ্ট হৈ গ'ল হয় বহুত দিন পুৰণি হৈ গ'লতো আৰু তাতে মানে মানুহৰ ঠিক মুখৰ কিছুমান অৱয়ব কিছুমান আছে ইয়াতে মানুহৰ মুখৰ অৱয়বৰ মানে দৰে আৰু চিন কিছুমান আছে ইয়াতে এইটো 17th century 17th শতিকাৰ আৰু এইফালে এইটো 17th শতিকাৰ এইটো আৰু দুফালে দুইটা হয় যিকিটা আপোনালোকে বৰটোপ দেখিছে আৰু এই দুইটা বৰটোপ 17th শতিকাৰ আৰু বাইদেউ ইমানখিনি সময় দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু আকৌ শেষত কৈছো আমাৰ যোৰহাটতে এটা বহুত ধুনীয়া মিউজিয়াম আছে আমাৰ এড্ৰেছটো আকৌ কৈ দিছোঁ আমাৰ যোৰহাটৰ যিটো চাৰ্কিট হাউচ আৰু আগৰ যিখন আমাৰ পুৰণা বিগ বজাৰ এতিয়া সেইখন হৈছে আপোনাৰ স্মাৰ্ট বজাৰ এই দুইখনৰ মাজতে আছে আমাৰ যোৰহাট জিলা সংগ্ৰহালয় আৰু ফ্ৰণ্টতে আছে ইৰিগেশ্যন অফিচ ন ইয়ালৈ আহিব পাৰিব আৰু সকলোৰে কাৰণে এইটো খোলা আছে আৰু সোমবাৰে বন্ধ থাকে আৰু যিখিনি চৰকাৰী বন্ধ সেই দিনকেইটাত বন্ধ থাকে আৰু এটা বিশেষ কথা কৈছোঁ আৰু এই সংগ্ৰহালয়টো স্কুল কলেজৰ ল'ৰা ছোৱালীৰ প্ৰতি ধ্যান ৰাখি দেওবাৰেও খোলা ৰখাৰ ব্যৱস্থা কৰিছে ন আৰু ইয়াত কোনো টিকটৰ ব্যৱস্থা নাইকিয়া আৰু বাইদেউ শেষৰ বাৰত আকৌ ধন্যবাদ দিছোঁ ইমানখিনি সময় দিয়াৰ কাৰণে আৰু ভিডিঅ'টো আজি ইমানে সমাপ্ত কৰিছোঁ ধন্যবাদ